গাইজ মই গাঁৱতে আছোঁ আজি আৰু আপোনালোকক দেখাব চেষ্টা কৰিবলৈ মন গ'লো যে মই এপাক ওলাই আহিলোঁ সোৱণশিৰি নদীৰ ওচৰলৈকে। আমাৰ গাঁৱতে আছে ডাঙৰ ফেৰীঘাট আছে। এইটো হৈছে জেগাটো হৈছে বলুকাগুৰি ফেৰীঘাট। মাজুলীলৈ যোৱা অতি কম খৰচত বা অতি চমু পথেৰে যোৱা এইটো হৈছে ফেৰীঘাট। বিহপুৰীয়া হৈ লাহলীৰ চাৰিআলি, বিহপুৰীয়া লাহলীৰ চাৰিআলি, বলুকাগুৰি ৰাস্তা দি গ'লে এই ফেৰীঘাটটো পাব। বলুকাগুৰি গাঁৱতে আছে এইটো ফেৰীঘাটটো। বলুকাগুৰি চিনেমৰা ঘাট বুলি কয়। আৰু বহুত দূৰ দূৰণিৰ পৰা আহে। জেগাকেইটা কিছুমানে নাজানে। আপোনালোকে অতি কম খৰচত আপোনালোকে চমু পথেৰে আপোনালোকে মাজুলীলৈ যাব পাৰিব। আৰু এইটো হৈছে ৰাতিৰ পৰিৱেশ। চাওক গাইজ, পূৰা মানুহ ভিৰ হৈ আছে। এতিয়া 9টা হৈ গ'ল। 9টা বজালৈকে মানুহ পূৰা ভিৰ হৈ আছে। এতিয়া ৰাসৰ ছিজন যে, এইটো কাৰণে মানুহ ভিৰ হৈ যায়। নহ'লে ইমান টাইমলৈকে ফেৰী নচলায়, কিন্তু ৰাসৰ সময়ত, পালনামৰ সময়ত এনেকুৱা মানুহ ভিৰ ভাৰ হৈ থাকে ৰাতিলৈকে, ৰাতি 7টা 9টালৈকে। ভাল লাগিছে। চাওক গাইজ, এতিয়া উঠাই আছে মেচিনলৈকে। আৰু আপোনালোকে কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব গাইজ। এয়া আৰু গাইজ ইফালে গাড়ী উঠাই আছে। চাওক গাইজ,
কিমান ডেঞ্জাৰকৈ উঠাই আছে চাওঁ গাইজ আৰু সেইকেইটাকে দেখাব চেষ্টা কৰিলোঁ আৰু গাইজ আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু যোনে যোনে চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ এইকেইটাই দেখাব চেষ্টা কৰিলোঁ আৰু গাইজ Mau lompat ke depan. Mau ini kayak macam mana? Gaman keluram nu. Piti bisok. Ya kayan keluram nu. Top orang pemkara. Kecil kan ke isprong atau? Kapalai bugul.